নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এক নতুন অধ্যায়। শেহতীয়া এক ঘটনা ক'ব বিচাৰিছোঁ, যিটো ঘটনা এক জঘন্য ঘটনা বুলি ক'লেও ভুল কোৱা নহ'ব। কোনো হিন্দু যুৱতীৰ ওপৰত কোনো মুছলমান যুৱক বা কোনো মুছলমান ব্যক্তিয়ে যেতিয়া নিৰ্যাতন চলায়, সেই বাতৰি যেতিয়া আমি সম্প্ৰচাৰ কৰোঁ, লগে লগে ছ'চিয়েল নেটৱৰ্কিং ছাইটত একাংশ লোকে আমাক সমালোচনা কৰে। আমাক কোৱা হয় যে আমি হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিছোঁ, হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিব নালাগে। যেতিয়াই ভয়ানক অপৰাধমূলক ঘটনাত জড়িত থকা এজন মুছলমান ব্যক্তিয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে তেওঁৰ ভৰিলৈ গুলীচালনা কৰে, লগে লগে বিৰোধীয়ে সমালোচনা কৰে, কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ভুৱা এনকাউণ্টাৰ কৰিছে। কিন্তু আজি আমি যিটো ঘটনা ক'বলৈ গৈছোঁ, সেই ঘটনা কোৱাৰ পিছত আপুনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত অনুৰোধ জনাব, হে চৰকাৰ, যে অতি শীঘ্ৰে এই ব্যক্তিজনক আটক কৰক আৰু এই ব্যক্তিজনে অতি শীঘ্ৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাওক, আৰু পলাবলৈ চেষ্টা চলাওঁতে সেই ব্যক্তিজনৰ ভৰিত নহয় বুকুলৈ যাতে গুলী নিক্ষেপ কৰক। তেনেহ'লে সমগ্ৰ কাহিনী জানি লওক। লখিমপুৰৰ হাৰমতিৰ এই দৃশ্য মন কৰক। একাংশ মহিলা ৰাজপথলৈ ওলাই আহিছিল। এইসকল হিন্দু মহিলা, ইয়াৰ মাজত একাংশ অসমীয়া মহিলা আছে, একাংশ বঙালী মহিলা আছে। এই লোকসকলৰ মাজত সাংঘাতিক ক্ষোভ। এই ক্ষোভৰ কাৰণ জানিলে আপোনাৰ খং উঠিব। আচলতে লখিমপুৰৰ হাৰমতিত আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে। এজন 60 বছৰীয়া দোকানী, তেওঁ মুছলমান সম্প্ৰদায়। সৰু এখন দোকান তেওঁৰ আছিল। দোকানত বিভিন্ন সামগ্ৰী তেওঁ বিক্ৰী কৰে। সেই দোকানখনলৈ এজনী বঙালী সম্প্ৰদায়ৰ 6 বছৰীয়া কণমানি নাবালিকা আহিছিল সামগ্ৰী ক্ৰয় কৰিবলৈ। লগে লগে এই লম্পট চৰিত্ৰহীন মুছলমান সম্প্ৰদায়ৰ এই 60 বছৰীয়া বৃদ্ধজনে সেই কণমানি ছোৱালীজনীক দোকানৰ পিছফালে প্ৰলোভিত কৰি লৈ যায়। ইয়াৰ পিছত 6 বছৰীয়া ছোৱালীজনীৰ ওপৰত ভয়ানক কাণ্ড সংঘটিত কৰে, যি কাৰ্যৰ বিষয়ে আমি আপোনালোকক ক'বলৈ লজ্জাবোধ কৰিছোঁ। এটা সময়ত ছোৱালীগৰাকীয়ে তীব্ৰ চিঞৰ বাখৰ কৰে, আৰ্তনাদ কৰে। লগে লগে সেই মুছলমান বৃদ্ধজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লগে লগে সেই স্থানত স্থানীয় লোকসকলৰ উপস্থিত হয়। এই যে মহিলাসকল দেখিছে, এই যে পুৰুষসকল দেখিছে, এওঁলোক ঘটনাস্থলীত উপস্থিত হৈ হতবাক। ইতিমধ্যে সাংঘাতিক ধৰণে যুৱতীগৰাকীৰ ৰক্তস্ৰাৱ হৈছিল। ছোৱালীজনীক অতি জঘন্যভাৱে এই ব্যক্তিজনৰ কামনাৰ বলি হৈছিল এই 6 বছৰীয়া ছোৱালীজনী। মুমূৰ্ষ অৱস্থাত এই কণমানি হিন্দু ছোৱালীজনীক, এজনী বঙালী সম্প্ৰদায়ৰ ছোৱালী, তাইক লৈ যোৱা হয় এক চিকিৎসালয়লৈ। আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ মূল খলনায়ক মুছলমান সম্প্ৰদায়ৰ 60 বছৰীয়া এই বৃদ্ধজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লগে লগে ৰাইজৰ হৈ হাল্লা। এই ঘটনাৰ পিছত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যে 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক যদি উলিয়াই নানে, আমাৰ হাৰমতি অঞ্চলৰ মহিলাসকলে, আইসকলে, তেখেতসকলে জাগি উঠিছে যে ভৱিষ্যতে যাতে হাৰমতি অঞ্চলত, হাৰমতি পুৰু অসমতে যাতে এনেকুৱা ধৰণৰ কাম নহয়, তাৰ কাৰণে আমাৰ মহিলাসকলে যি আজি জাগি আহিছে, আমি ভাবোঁ এই মহিলাসকলে তেখেতসকলৰ যি জাগ্ৰত মনোভাৱ সদায় অক্ষুণ্ণ ৰাখক, আৰু আমাৰ আই মাতৃসকল বা আমাৰ ভনীসকল, আমাৰ জীয়ৰীসকল যাতে এনেকুৱা ধৰ্ষণৰ ঘটনা বলি নহওক। অপ্ৰিয় হ'লেও সত্য, ৰাজ্যখনত এনেধৰণৰ অপৰাধমূলক ঘটনা সাধাৰণতে মুছলমান সম্প্ৰদায়ৰ মাজত সংঘটিত হৈছে। দেখা গৈছে যিবোৰ অঞ্চলত মুছলমানৰ জনপ্ৰাধান্য আছে বা জনসংখ্যা অধিক, য'ত হিন্দুৰ জনসংখ্যা কম, এনে অঞ্চলত এনেধৰণৰ অপ্ৰীতিকৰ বা ভয়ানক ঘটনা সংঘটিত হয়। কেইদিনমানৰ পূৰ্বে ঢিঙত কেনেকৈ ঘটনা সংঘটিত হৈছিল আমি জানো। এই ঘটনাৰ এজন ব্যক্তিক আটক কৰাৰ পিছত সেই ব্যক্তিজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতে এটা পুখুৰীত পৰি তেওঁৰ মৃত্যুমুখত পৰিছিল। এই ঘটনাক AIDFৰ বিধায়কে সমালোচনা কৰিছিল আৰু কংগ্ৰেছেও ইয়াক মুঠেই আদৰণি জনোৱা নাছিল। আজি হাৰমতিত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পিছত স্থানীয় লোকে দাবী কৰিছে অতি শীঘ্ৰে এই লম্পট মুছলমান ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব লাগে। গোটেই ৰাইজ, হাৰমতি অঞ্চলৰ ৰাইজ আজি জাগিছে। এই ৰাইজ কিন্তু এনেকৈ বহি নাথাকে। আমি প্ৰশাসনক আকৌ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰে যাতে তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি বিশেষ শাস্তি প্ৰদানৰ যি ব্যৱস্থা আছে চৰকাৰী মাধ্যমেৰে, সেই মাধ্যমেৰে তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। এতিয়া হাৰমতিবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই মুছলমান লম্পটজনক যাতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰে, গ্ৰেপ্তাৰ কৰি তেওঁক আৰক্ষীৰ জিম্মালৈ লৈ আনক। আৰু নিশা সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এই বৃদ্ধ লম্পট চৰিত্ৰহীন ব্যক্তিজন আৰক্ষীৰ জিম্মাৰ পৰা যেন পলায়ন কৰিবলৈ চেষ্টা চলায়, লগে লগে এওঁ যাতে আৰক্ষীৰ আক্ৰমণৰ সন্মুখীন হয়। এতিয়া প্ৰশ্ন হৈছে এই মুছলমান লম্পটজন লখিমপুৰৰ আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব? কাইলৈৰ পৰা এই বিষয়টোক হয়তো কাইলৈ টেলিভিজন চেনেল, বাতৰি কাকত, ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। লগে লগে ভূপেন বৰা, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈকে আদিকে ধৰি কংগ্ৰেছৰ নেতৃত্বই ক'ব ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা চলাইছে, কিন্তু কংগ্ৰেছৰ নেতৃত্ব
আপোনালোকক জনাবলৈ আমি ক'ব বিচাৰিছোঁ এয়া ইছ্যু ডাইভাৰ্টাৰ প্ৰশ্ন নহয়, এয়া হিন্দুৰ সুৰক্ষাৰ প্ৰশ্ন। আজি অসমত কেতবোৰ ৰাজনৈতিক দলৰ বিশেষকৈ বিৰোধী পক্ষৰ একাংশ নেতাৰ ভূমিকাৰ বাবে মুছলমানৰ মাজত এনে অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে। এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনেও কাইলৈ হয়তো মন্তব্য নহয় বা কংগ্ৰেছে হয়তো ক'ব যে অপৰাধীৰ বিৰুদ্ধে শাস্তি লোৱা হওক, কিন্তু আইন নিজে তুলি ল'ব নালাগে। কংগ্ৰেছে লগতে হয়তো ক'ব হিন্দু বা মুছলমান সকলো অপৰাধী, কিন্তু কংগ্ৰেছে কেতিয়াও নকয় যে মুছলমান অপৰাধী যিসকলে হিন্দুৰ ওপৰত এনেধৰণৰ নিৰ্যাতন চলায় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কেতিয়াও নকয়। কিন্তু আমি কৈছোঁ হিন্দুৰ সুৰক্ষাৰ প্ৰয়োজন হৈছে এইবোৰ অঞ্চলত, য'ত হাৰমতিত, য'ত এটা সময়ত সমগ্ৰ অঞ্চলটোত অসমীয়াৰ প্ৰাধান্য আছিল, কিন্তু ক্ৰমাৎ তাত মিয়াৰ আগ্ৰাসন ঘটি ব্যাপক হাৰত মিয়াৰ জনসংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত এই হাৰমতিৰ অধীনস্থ নাওবৈচা সমষ্টিৰ পৰা মিয়াৰ ভোটৰ জৰিয়তে ভৰত চন্দ্ৰ নৰহৰৰ দৰে বিধায়ক জিকি গৈছিল, যদিও এই সমষ্টিটোৰ সৈতে কংগ্ৰেছৰ বিধায়কজনৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পৰিৱেশ পৰিস্থিতি সলনি হৈছে। ইয়াৰ মাজতো এনেধৰণৰ লম্পট মিয়াৰ উৎপাত অব্যাহত আছে। এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।